নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে সকলোৱে ভালেই আছা। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 8। তোমালোকৰ পাঠ নম্বৰ 8ৰ নাম হৈছে কি? মিছাইল মানৱ। তো আমি কাক মিছাইল মানৱ বুলি কওঁ সেইটোৱে আমি এই পাঠত পঢ়িম। চোৱাচোন কি কৈছে, বৰ্তমান যুগত এখন দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনত ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ বিকাশ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। তেনেদৰে কৃত্ৰিম উপগ্ৰহৰ সহায়ত আকাশৰ পৰা প্ৰতিৰক্ষা সম্পৰ্কীয় তথ্য পৰিক্ৰমা নিৰীক্ষণ কৰাটো অতি প্ৰয়োজনীয়। যোগাযোগ ব্যৱস্থা দ্ৰুততৰ কৰাৰ ক্ষেত্ৰত কৃত্ৰিম উপগ্ৰহই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। আমাৰ জানানে পৃথিৱীৰ যেনেকুৱা উপগ্ৰহ হৈছে কি, প্ৰাকৃতিক উপগ্ৰহটো হৈছে কি চন্দ্ৰমা, হয়নে নাই? তেনেকুৱা আমাৰ কিছুমান কৃত্ৰিম উপগ্ৰহও থাকে, যি উপগ্ৰহবিলাকৰ সহায়ত আমি বহুতো তথ্যসমূহ কালেক্ট কৰিব পাৰোঁ। তো কৈছে যে সম্প্ৰতি আমাৰ দেশত এই দিশত স্বাৱলম্বী হৈ উঠিছে। পাঠটোত ভাৰতৰ কৃত্ৰিম উপগ্ৰহ আৰু ক্ষেপণাস্ত্ৰ মিছাইল প্ৰযুক্তিৰ বিকাশৰ আঁৰত থকা মহান ব্যক্তিজনৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে কিছু আভাস পাবা। কৈছে ৰকেট উৎক্ষেপণ কেন্দ্ৰৰ আভ্যন্তৰীণ ভাগৰ ছবি। 1980 চনৰ 18 জুলাইৰ পুৱা 8:30 গৈছে। এইটো কিমান চন আছিল? 1980 চনৰ কিমান তাৰিখ? 18 জুলাই। ৰোহিণী উৎক্ষেপণৰ অগ্নি প্ৰজ্বলিত হৈছে। এয়া চোৱা, তোমালোকক ছবিটো দি দিছে, যিটো ৰকেট উৎক্ষেপণ কৰিছিলে এই ছাইডত ৰকেটটোৰ ছবিটো দি দিছে। আৰু ৰকেট উৎক্ষেপণ কেন্দ্ৰৰ আভ্যন্তৰীণ ভাগৰ ছবি, এই অফিচ ৰুমটোৰ পৰা চব চোৱা চিতা কৰি আছে ৰকেটটোৰ বিষয়ে। তাৰপিছত কি কৈছে চোৱা, কৈছে ৰোহিণী উৎক্ষেপণৰ অগ্নি প্ৰজ্বলিত হৈছে। সেই সময়ত ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা ইছৰোৰ আভ্যন্তৰীণ ভাগত বিজ্ঞানীসকলে কম্পিউটাৰৰ মনিটৰত উদ্গ্ৰীৱ হৈ নিৰীক্ষণ কৰি আছে। তো আমাৰ যিটো এই মহাকাশৰ যিটো সংস্থা, সেই মহাকাশ সংস্থাটোৰ নাম হৈছে কি? ইছৰো, ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা অসমীয়াত কোৱা হয়। ঠিক আছে। তাত কি কৈছে, তাত থকা সঞ্চালকজনে 10,981 বুলি ওলোটা গণনা কৰি ৰোহিণী উৎক্ষেপণৰ নিৰ্দেশনা দি আছে। আৰু সদায় কি কৰে, আমাৰ যেতিয়া চাবা ৰকেটটো উৎক্ষেপণ কৰিব, তেতিয়া কি হয়, 1, 2, 3, 4 এনেকৈ কাউণ্ট নকৰে, উল্টাকৈ কাউণ্ট কৰে, হয়নে? কি ক'ব? 9, 8, 7, 6, 5, 4, 3, 2, 1, 0 এনেকৈ কৈ লাষ্টত সেইটো কি হয়, উৎক্ষেপণটো লাষ্টত উঠি যায়, ৰকেটটো ওপৰলৈ গুচি যায়। তো তেনেকৈ কৈছে যে উল্টাকৈ গণে। তো কৈছে তাৰ পাছতে আকাশৰ নিৰ্দিষ্ট কক্ষপথত কৃত্ৰিম উপগ্ৰহ ৰোহিণী সফলভাৱে উৎক্ষেপণ কৰা হ'ল। তাকেই দেখি বিজ্ঞানীসকল আনন্দত আত্মহাৰা হ'ল। এই সমস্ত সফলতাৰ আঁৰৰ ব্যক্তিজন কোন জানেনে? এতিয়া এই যে ৰকেটখন যে উৎক্ষেপণ কৰিলে, এই ৰকেটখন উৎক্ষেপণৰ লগত কোন মেইন মানুহ আছিল, কোনে বেছি আগভাগ লৈছিল বা কোনে বেছি প্ৰাধান্যতা লাভ কৰিছিল, সেই মানুহজন কোন সুধিছে জানানে? তেওঁ হ'ল এৰ'নটিক ইঞ্জিনিয়াৰ আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালাম। ঠিক আছে, আব্দুল কালামৰ সম্পূৰ্ণ নামটো হৈছে কি? আবুল পাকিৰ জয়নাল আবেদিনী আব্দুল কালাম। আমি শ্বৰ্ট ফৰ্মত চবে আব্দুল কালাম বুলি জানো। 1979 চনৰ 10 আগষ্ট তাৰিখে SLVত পৰীক্ষামূলক উৎক্ষেপণত তেওঁলোক কিন্তু বিফল হৈছিল। এই বিফলতাই কালামক হতাশ কৰিছিল আৰু তেওঁ সঞ্চালক পদৰ পৰা পদত্যাগ কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ শিক্ষাগুৰু আৰু পথপ্ৰদৰ্শক অধ্যাপক সতীশ ধাৱানৰ পৰামৰ্শ আৰু অনুপ্ৰেৰণাৰ বাবে তেওঁ পদত্যাগৰ মত সলনি কৰি দুগুণ উৎসাহেৰে কাম কৰি সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছিল। এয়াই আছিল ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে নিজাববীয়াকৈ কৃত্ৰিম উপগ্ৰহৰ সফল উৎক্ষেপণ। আৰু এইটোৱে আমাৰ ভাৰতৰ প্ৰথম সফল হোৱা ৰকেট উৎক্ষেপণ আছিল। কালামৰ নেতৃত্বত মাত্ৰ 10 বছৰৰ ভিতৰতে ভাৰতে 5টা অতি গুৰুত্বপূৰ্ণ মিছাইল প্ৰকল্প বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হয়। ই ভাৰতক মহাশক্তিধৰ ৰাষ্ট্ৰত পৰিণত কৰিলে। আৰু আমাৰ এই আব্দুল কালাম ছাৰৰ বাবেই কি হৈছে, ভাৰতত 10 বছৰৰ ভিতৰতে 5টা ৰকেট উৎক্ষেপণ কৰা হৈছিল। প্ৰকল্প 5টা হ'ল কি কি? নাগ,
বিভাগ, পৃথিৱী, আকাশ, ত্ৰিশূল আৰু অগ্নি। এই ক্ষেপণাস্ত্ৰসমূহৰ বাবেই ভাৰতৰ প্ৰতিৰক্ষা বিভাগ পৃথিৱীৰ ভিতৰতে যথেষ্ট শক্তিশালী। এই কৃতিত্বৰ বাবেই আব্দুল কালাম ভাৰতৰ মিছাইল মানৱ নামেৰে প্ৰখ্যাত। আব্দুল কালাম বাল্যকালৰ পৰাই আন ছাত্ৰতকৈ কিছু ব্যতিক্ৰমী স্বভাৱৰ আছিল। আকাশৰ বিশালতা আৰু উড়ন্ত চৰাইজাকৰ ৰহস্য তেখেতক স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱিত কৰিছিল। মানে আব্দুল কালামে সদায় আকাশত যে চৰাইবিলাক উৰি থাকে, এই চৰাইবিলাক কেনেকৈ উৰে, কেনেকৈ তেওঁলোকৰ ওপৰত উৰি ফুৰে, তো সেই বস্তুটো সদায় ভাবিছিলে। তেওঁক মনত সেইটো সদায় বিভিন্ন প্ৰশ্নৰ উদ্ৰেক কৰিছিলে। আকাশৰ বিশালতা আৰু উড়ন্ত চৰাইজাকৰ ৰহস্য তেখেতক স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱিত কৰিছিল। সেয়েহে আব্দুল কালামে সহপাঠীসকলৰ সৈতে প্ৰায় সাগৰৰ উপকূললৈ গৈছিল। তাত হাৰেং আৰু গঙা চিলনী চৰাইবোৰে আকাশী পথত উৰি থাকিবলৈ কৰা প্ৰচেষ্টাক তেখেতে গভীৰভাৱে নিৰীক্ষণ কৰিছিল। চৰাইৰ দৰে তেখেতৰো আকাশৰ উচ্চতালৈ উৰিবলৈ অদম্য হেঁপাহ জাগিছিল। স্কুলীয়া জীৱনৰ সেই ইচ্ছা কালক্ৰমত সফল হ'ল আৰু তাৰপিছত সদায় তেওঁ সেই চৰাই চাই লাষ্টত গৈ কি কৰিছিল, ৰকেট উৎক্ষেপণ কৰিবলৈও সফল হৈছিল। দেখিছানে কেনেকৈ তেখেতে প্ৰকৃতিৰ বস্তুসমূহৰ পৰাই অনুপ্ৰাণিত হৈ নিজে এটা ৰকেট তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল। কৈছে কৰ্মজীৱনৰ অৱসৰৰ পাছত তেখেতে ভাৰতবৰ্ষৰ দৰে বৃহত্তম গণতান্ত্ৰিক দেশখনৰ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছিল। আৰু আমাৰ এই আব্দুল কালাম ছাৰ কিন্তু ভাৰতৰ ৰাষ্ট্ৰপতিও হৈছিল। এটা সময়ত তেখেতক ৰাষ্ট্ৰপতিও বনাইছিল। তেখেতে এই পদত অধিষ্ঠিত হৈ দেশখনৰ উন্নয়নৰ সপোন দেখিছিল। সকলো শিক্ষাৰ্থীৰ সৈতে আব্দুল কালামে অতি আন্তৰিকতাৰে ভাৱ বিনিময় কৰি আনন্দ লাভ কৰিছিল। তেখেতে সদায় নতুন প্ৰজন্মৰ মন প্ৰজ্বলিত কৰি ৰখাটো বিচাৰিছিল। তদুপৰি তেখেতে আমাৰ শিক্ষা ব্যৱস্থাত সৃজনশীল বিষয়ত গুৰুত্ব দিছিল। সময়ৰ লগত খাপ খাব পৰাকৈ আমাৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হোৱাটো তেখেতে বিচাৰিছিল। অকণিহঁতৰ প্ৰজ্বলিত মনেই দেশৰ আটাইতকৈ শক্তিশালী সম্পদ। এই চিন্তাৰে তেখেতে দেশৰ প্ৰায় লক্ষাধিক ছাত্ৰ ছাত্ৰীক লগ কৰিছিল। কালামে অকণিহঁতক উপদেশ দিছিল, সপোন দেখা, সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতি হ'ল কাম। কাৰণ সদায় কি হয়, আমি মনত কিবা এটা যদি সপোন আনো, তেতিয়াহ'লে সেই সপোনটো আমি বাস্তৱায়িত কৰিবৰ কাৰণে, বাস্তৱত ৰূপান্তৰিত কৰিবৰ কাৰণে চিন্তা কৰোঁ, হয়নে নাই? তো সেই চিন্তাই হ'ব লাষ্টত গৈ কি হ'ব, তোমাৰ সপোনটো সফল কৰিবলৈ সহায় কৰিব। সেইকাৰণে সপোন দেখাটো বেয়া নহয়। মনত সপোন জাগিলেহে সেইটো তুমি সপোনটো সফল কৰাৰ পিছত উঠি পৰি লাগিবা। তো সেইকাৰণে সপোন সদায় দেখিব লাগে আৰু যথেষ্ট কষ্টও কৰিব লাগে, যাতে নিজৰ সেই সপোনটো পূৰ কৰিব পাৰা। কৈছে যে এইগৰাকী বিজ্ঞানীয়ে মনে প্ৰাণে সকলো বিষয়তে ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। সেয়েহে যুৱ সমাজক তেখেতে ভাৰতৰ ভৱিষ্যতৰ চালিকা শক্তি হিচাপে গণ্য কৰিছিল। আব্দুল কালামৰ মতে শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুল শিক্ষকসকলক আদৰ্শ নায়ক। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্য অনুৰাগী কালামৰ সৰলতা আৰু কৰ্মদক্ষতা তেখেতৰ ব্যক্তিত্বৰ প্ৰধান ভূষণ আছিল। আৰু এই ওপৰৰ লাইনটো যে কৈছে যে শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ মানে কি হয়, 15 বছৰলৈকে শিশুৱে কিন্তু নিজৰ ছাত্ৰ ছাত্ৰীসকল নিজৰ শিক্ষকসকলকে, গুৰুসকলকে নিজৰ আইডল বনাই লয়, পথ প্ৰদৰ্শক বনাই লয়। শিক্ষকে কেনেকৈ কি কৰে সেই বস্তুটো দেখিব বিচাৰে। বিজ্ঞানে ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লোৱাৰ পাছতো তেখেতে বিভিন্ন সমাজ হিতকৰ কামত নিজকে নিয়োজিত কৰি ৰাখিছিল। বিশেষকৈ বিদ্যাৰ্থীসকলৰ সৈতে ভাৱ বিনিময়ত অগ্ৰাধিকাৰ দিছিল। তাৰ বাবে তেখেতে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহত মূল্যৱান বক্তৃতা প্ৰদান কৰিছিল। 2015 চনৰ 27 জুলাই তাৰিখে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত অংশগ্ৰহণ কৰি ভাষণ দি থকা অৱস্থাতেই তেখেতে মৃত্যুক আঁকোৱালি লৈছিল। ঠিক আছে, তেখেতে তাতেই কি হৈছিল, মৃত্যুবৰণ কৰিছিল। কিমান চনত? 2015 চনৰ 27 জুলাই তাৰিখে।
আৰু সেইটো কৈ শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত ঠিক আছে তাৰপিছত নেক্সট ইয়াত আমাৰ APJ আব্দুল কালাম ছাৰৰ বিষয়ে দিছে চোৱা কৈছে ডক্টৰ APJ আব্দুল কালাম জন্ম হৈছিলে ইংৰাজী 15 অক্টোবৰ 1931 চনৰ ৰামেশ্বৰম তামিলনাডুত পিতৃ মাতৃৰ নাম কি আছিল জয়নাল আবেদিন মাৰায়াকেয়াৰ আৰু আসিয়াম্মা আৰু শিক্ষা জীৱনটো দিছে তেখেতে কেনেকৈ কি শিক্ষা কৰিছিল ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয় প্ৰাথমিক শিক্ষা আৰু ৰামনাথপুৰম চাৰ্টাৰ্ড হাইস্কুলত হাইস্কুলীয়া শিক্ষা লাভ কৰিছিল তাৰপিছত কৰ্মক্ষেত্ৰৰ বিষয়ে দিছে যে জ্যেষ্ঠ বিজ্ঞানী সহায়ক প্ৰতিৰক্ষা মন্ত্ৰালয় ভাৰত চৰকাৰ ADA বৈমানিক উন্নয়ন প্ৰতিষ্ঠান এইবিলাকত দিছে যে ভাৰতৰ ৰাষ্ট্ৰপতিও হৈছিল তাৰপিছত বঁটা আৰু সন্মান দিছে কালামৰ ৰচিত পুথিৰ নাম দিছে চিলড্ৰেন আজ কালাম মিছন ইণ্ডিয়া উইংছ অফ ফায়াৰ এইটো কোনে লিখিছিল আব্দুল কালামে লিখিছিল ইগনাইটেড মাইণ্ড এইটো কোনে লিখিছিল কালাম ছাৰেই লিখিছিল ঠিক আছে এই পুথিবিলাকৰ নাম তোমালোকে মনত ৰাখিবা তাৰপিছত মিছন ইণ্ডিয়া অগ্নিৰ ডেউকা আমাৰ সপোন এইবিলাক চব আব্দুল কালাম ছাৰে লিখা কিতাপ তো তোমালোকৰ পৰা ইয়াত হয়তো পুথিৰ নাম এনেকৈ প্ৰশ্ন দিব পাৰে যে উইংছ অফ ফায়াৰ এই কিতাপখন কোনে লিখিছিল তেতিয়া তোমালোকে অপশ্যন কি লিখিবা যে আব্দুল কালাম ছাৰে লিখিছিল আৰু আব্দুল কালাম ছাৰৰ সম্পূৰ্ণ নামটো তোমালোকে ধুনীয়াকৈ শিকি ৰাখিবা বুজি পাইছানে তাৰপিছত কৈছে জানো আহা এইটো চাই লোৱা অলপ কৈছে মিছাইল হ'ল দূৰলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ সাধাৰণতে মাটিৰ পৰা ৰকেটৰ সহায়ত অস্ত্ৰবিধ ওপৰলৈ পঠিয়াই উপযুক্ত দিশত আৰু বেগত তাক এৰি দিয়া হয় অৰ্থাৎ মাৰি পঠিওৱা বা প্ৰক্ষেপ কৰা হয় এনেদৰে প্ৰক্ষেপ কৰা অস্ত্ৰবিধক মিছাইল বুলি কোৱা হয় মানে এটা অস্ত্ৰ যিটো ৰকেটৰ সহায়ত ওপৰলৈ পঠিয়াই দিয়া হয় আৰু সেইটো ওপৰত এৰি দিয়া হয় আৰু সেই মানে যিটো ধৰা কৃত্ৰিম উপগ্ৰহটোৰ বিষয়ে ক'ব বিচাৰিছে আৰু যিটোৰ সহায়ত আমি বিভিন্ন ডাটা লাভ কৰিব পাৰোঁ বুজি পাইছেনে তাৰপিছত তলত তোমালোকক প্ৰশ্ন দিছে যে মিছাইল মানৱ নামেৰে কাক জনা যায় সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন ঠিক আছে তাৰপিছত 2 নম্বৰ উত্তৰ প্ৰশ্ন দিছে যে সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতি হ'ল কাম এই কথাষাৰি কোনে কাক কৈছিল ঠিক আছে তেখেতে কি বিষয়ৰ অনুৰাগী আছিল মই ইয়াৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই ধুনীয়াকৈ তোমালোকক দি দিছোঁ আৰু তোমালোকে এইটো নিজে নিজৰ বহীত লিখি ল'বা আৰু ইয়াত তোমালোকক দিছে চোৱা উৎক্ষেপণ প্ৰজ্বলিত আভ্যন্তৰীণ বিচক্ষণ অদম্য দিগন্ত ভূষণ নিৰীক্ষণ আৰু আনফালে কিছু যাক দমাব বা বশ কৰিব নোৱাৰি ভিতৰুৱা বৰকৈ জ্বলা জুই প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা দূৰৰে পৰা ভালকৈ চোৱা অলংকাৰ দিগবলয় আকাশৰ সীমা পাৰ্বত উত্তম তো এইবিলাক কি কৰিব লাগিব তোমালোকে এটাৰ লগত এটা মিলাব লাগিব এতিয়া প্ৰজ্বলিতৰ লগত কি হ'ব বৰকৈ জ্বলা জুই তাৰপিছত আভ্যন্তৰীণৰ লগত কি হ'ব আভ্যন্তৰীণৰ লগত হ'ব চোৱাচোন যে ভিতৰুৱা আভ্যন্তৰীণ মানে কি ভিতৰুৱা তাৰপিছত বিচক্ষণৰ লগত কি হ'ব যে যাক দমাব বা বশ কৰিব নোৱাৰি অদম্য তাৰপিছত বিচক্ষণ মানে এই যাক নহয় বিচক্ষণ হ'ব পাৰ্গত বা উত্তম তাৰপিছত দিগন্তটোৰ লগত কোনটো হ'ব দূৰৰে পৰা ভালকৈ চোৱা ভূষণ মানে অলংকাৰ তাৰপিছত নিৰীক্ষণ মানে কি নিৰীক্ষণ হৈছে ইয়াত কোনটো যাব চোৱাচোন নিৰীক্ষণ হৈছে দূৰৰে পৰা ভালকৈ চোৱা চিতা কৰা যে এইটো নিৰীক্ষণ কৰি থকাব ভূষণৰ লগত হ'ব অলংকাৰ ঠিক আছে দিগন্তৰ লগত হ'ব কি দিগবলয় বা আকাশৰ সীমা তো মই এনেকৈ ধুনীয়াকৈ প্ৰতিটো উত্তৰ তোমালোকক দি দিছোঁ এইবিলাকত দিছোঁ তোমালোকে ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা তাৰপিছত পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে ন আৰু স ব্যৱহাৰ হৈছে কোৱা সেইটো দিছে নৃত্যবিধিৰ নিয়ম ফুটাই তলৰ শব্দবোৰ খালী ঠাই ন বা মূৰ্ধন্য বা দন্ত্যান্নৰে পূৰণ কৰা দিছে তাৰপিছত 6 নম্বৰ দিছে ঠিক আছে মই গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকক দিছোঁ তোমালোকে খুব ধুনীয়াকৈ লিখি ল'বা হ'ব ঠিক আছে এতিয়া
আহাচোন প্ৰশ্নৰ উত্তৰখিনি কেনেকৈ লিখিছে এইটো চোৱা। আৰু ইয়াতে তোমালোকক কল্পনা চাওলাৰ বিষয়ে দিছে। এই মহাকাশচাৰীজনৰ বিষয়ে তোমালোকে অলপ পঢ়ি ল'বা, ঠিক আছে। কল্পনা চাওলা এগৰাকী ভাৰতীয় মূলৰ আমেৰিকাবাসী মহাকাশ অভিযন্তা আছিল। তেওঁ ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী আছিল। প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল? কল্পনা চাওলা। 1997 চনত চাওলাই প্ৰথমবাৰৰ বাবে অভিযান বিশেষজ্ঞ আৰু মূল ৰবটিক আৰ্ম অপাৰেটৰ হিচাপে মহাকাশযান কলম্বিয়াৰ যাত্ৰীৰূপে মহাকাশলৈ যিটো যানৰে গৈছিল সেইটোৰ নাম আছিল কি? কলম্বিয়া। তো এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। মই তোমালোকক ধুনীয়াকৈ বাকী প্ৰশ্নকেইটা উত্তৰ দি দিছোঁ। আৰু তলৰ এইবিলাকো চাবা দেই। ইউৰি গাগাৰিন আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী। তাৰপিছত ভেলেণ্টিনা টেৰেস্কোপ আছিল বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী। ৰাকেশ শৰ্মা আছিল প্ৰথম ভাৰতীয় মহাকাশচাৰী, ঠিক আছে। এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি চাওঁ প্ৰশ্নৰ উত্তৰকেইটা কেনেকৈ লিখিব পাৰোঁ। Do it.